এমাহ জোৰা ৰোজা ৰখাৰ পিছত আমাৰ আহি পায় ঈদ আৰু সেই ঈদটোৰ কাৰণে আমি বহুত যা যোগাৰ কৰিবলগীয়া হয় আৰু ঈদ বুলিলেইতো মেহমান ঘৰত আহে মেহমানক যদি ভালকৈ নোখোৱাও মনটো ভাল নালাগে আৰু সেয়েহে নিজ হাতেৰে এনেকৈ মছলাবোৰ ৰেডি কৰিলোঁ আৰু বহুতেই মোক সুধি আছিলে যেতিয়া তৰকাৰী খাই বিশেষকৈ মোৰ এই ভনীজোৱাইটো বাৰ বাৰ সোধে যে বাইদেউ কি মছলা দি তৰকাৰী বনোৱা আজি মই গোটেইখিনি ভিডিঅ'টোত দেখুৱাইছোঁ যদি সেই ভিডিঅ'টি চাই আছে গম পাব প্ৰথমে মই ধুই পখালি লওঁ এইখিনি ধুই পখালি লৈ ধুনীয়াকৈ ৰ'দত শুকাওঁ মোৰ বাৰু ৰ'দ নালাগে সেনেকৈ মই ফেনৰ বতাহতে শুকাই লওঁ তাৰপিছত মই অলপ ভাজোঁ আৰু মছলাবোৰ ভাজিবই লাগিব অলপ ভাজি ল'লে হ'ল শুকান জলকীয়া জালুক জিৰা চাহী জিৰা গৰম মছলা আৰু মই সেইদিনাখন দোকানত যেতিয়া চাহী জিৰা বিচাৰি গৈছিলোঁ দোকানীয়ে বোলে চাহী জিৰাই চিনি নাপায় মোক চাহী জিৰাৰ জেগাত কালজিৰা দি পঠাইছে তেতিয়াই মই বোলো কালজিৰা বেলেগ আৰু চাহী জিৰা বেলেগ সেয়েহে মই চাহী জিৰাখিনিও দেখুৱাইছোঁ চাহী জিৰা মই অকণমান মিক্স কৰিছোঁ গৰম মছলাৰ লগত সেইটোকে কয় চাহী গৰম মছলা গতিকে এইখিনি যেতিয়াই তৰকাৰীত পৰিব তৰকাৰীখন খুবেই সোৱাদ লগা হ'ব আৰু খাবলৈ বৰ জুতি হয় সেয়ে মই দেখুৱালোঁ ভিডিঅ'টো আৰু এই টেমাবোৰ মই ৰাতিয়ে ধুইছোঁ বহুত ৰাতি হৈ গৈছে 1টা বাজি গৈছে আৰু নাজানো মই ৰাতিয়ে কামবোৰ কৰি বহুত বেছি ভাল পাওঁ যেতিয়া মই পাকঘৰ চাফা কৰোঁ তেতিয়া মই টেমাবোৰো এনেকৈ চাফা কৰোঁ কাৰ আড্ডাত আছে মোৰ নিচিনা জনাবচোন মছলাবোৰ বনাই ৰেডি কৰি ৰাখিলোঁ এতিয়া আৰু চিন্তা নাই 2-3 সপ্তাহলৈ এইখিনি মছলা চলি যাব